নমস্কাৰ সকলোকে আজি আমি ভিডিঅ'টো চাম যে নামৰূপ বৰহাটত যোনটো তেল পোৱা গ'ল কিমান ডিপ ডাউনত তেলটো পোৱা গৈছে আৰু গোটেই ডিটেইল এনালাইসিস কৰিম আৰু ৰাছিয়াত কিমান তেল পোৱা ৰাছিয়া এটা কোম্পানী কিমান তেল ডিসকভাৰ কৰিলে এন্টাৰ্কটিকাত আমি হেতু গম পাম কমপ্লিট ভিডিঅ'টো চাব এই ভিডিঅ'টো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক ঠিক আছে ষ্টাৰ্ট কৰো তো আমি কিমান ডিপ ডাউন নামৰূপ বৰহাটত ডিব্ৰুগড় ডিস্ট্ৰিক্টত যোনটো তেল পোৱা গ'ল কিমান ডিপ ডাউন বৰিং কৰাৰ পাছত তেলটো পোৱা গ'ল আপোনালোকে জানেনে 4.3 কিলোমিটাৰ ডিপ ডাউন বৰিং কৰাৰ পাছত তেলটো পোৱা গ'ল তো আমি নেজানো কিমান তেল পোৱা গ'ল একচুয়ালি কিমান অয়েল আছে তাত তলত ইমানটো নেজানো বাট 4.3 কিলোমিটাৰ যেতিয়া বিনিথ আৰ্থ বৰিং কৰা হ'ল তেলটো পোৱা গৈছে নামৰূপ বৰহাটত ডিব্ৰুগড় ডিস্ট্ৰিক্টত পৰে কথাটো হ'ল এতিয়া ষ্টেট গভৰ্ণমেণ্টে কৈছে ইটস এ প্ৰাউড মোমেন্ট কিয় প্ৰাউড মোমেন্ট হয় ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে জাষ্ট বিকজ আসাম হাইড্ৰ'কাৰ্বন এণ্ড এনাৰ্জি কোম্পানী লিমিটেড 10% ষ্টেক আছে গভৰ্ণমেণ্ট অফ আসামত তো গভৰ্ণমেণ্ট অফ আসামে ইনিশিয়ালি এনে যোনটো অয়েল এক্সপ্লোৰেশ্যন অয়েল ইণ্ডিয়া লিমিটেড এক্সপ্লোৰেশ্যন সেইটো কাৰণে লয়েলিটি পায় ৰয়েলিটি সো ফৰ এক্সাম্পল 2% দিয়ে যিমানো প্ৰডাকশ্যন হয় তাৰ পৰা ৰেভিনিউ পাব প্ৰফিটৰ পৰা 2% ৰয়েলিটি দিয়ে এতিয়া কি হ'ব ৰয়েলিটিটো পাবই লগতে প্ৰফিট শ্বেয়াৰিংও পাব বিকজ কোম্পানীটো ষ্টেক আছে আৰু সেইটো এক্সপ্লোৰ কৰি কিনে পাইছে আৰু আপোনালোকে জানেনে প্ৰতি বছৰে অসমে কিমান তেল প্ৰডিউচ কৰে ক্ৰুড অইল যদি চাবলৈ যাওঁ 4361 TMT 1 TMT is equal to 13,30,000 লিটাৰ 1 TMT is equal to 13,30,000 লিটাৰ তেনেকে কে 4361 TMT প্ৰডিউচ কৰে ইনটু কৰি দিয়া কিমান লিটাৰ হ'ব গম পাই যাবা ঠিক আছে তাৰ পাছত ৰাছিয়াই এটা কোম্পানীয়ে আন্টাৰ্কটিকাত জাহাজ লৈ কিনে গ'ল তাত গৈ কিনে এক্সপ্লোৰেশ্যন কৰি কিনে পালে যে 500 বিলিয়ন বেৰেলছ অফ ক্ৰুড অইল পাইছে তাত এতিয়ালৈকে পৃথিৱীত ইমানখিনি ক্ৰুড অইল আমি এক্সপ্লোৰেই কৰা নাই মানে এতিয়ালৈকে আমি কনজিউমেই কৰা নাই তাতকে বেছি 511 বিলিয়ন এক্সপ্লোৰেশ্যন কৰোঁতে পাইছে ক্ৰুড অইল এতিয়া কথাটো হৈ গ'ল বহুত ইম্পৰ্টেণ্ট কথা এতিয়া এণ্টাৰ্কটিকাৰ এটা ট্ৰিটি আছে 1959 ট্ৰিটি যে মিলিটাৰী বা কমাৰ্চিয়েল এক্সপ্লোৰেশ্যন এণ্টাৰ্কটিকাত কৰিব নোৱাৰিব কোনো দেশে এইটো এটা ট্ৰিটি আছিলে তো এই ট্ৰিটিটো লাগু হোৱাৰ পাছত সেই যে তেলটো পালে এতিয়া সেই তেলটো কোনে একচুয়ালি এক্সপ্লোৰ কৰিব কোনে অনাৰশ্বিপ আনিব সেই তেলটো যে এই তেলটো মোৰ হয় মই এক্সপ্লোৰ কৰিম মই বিকিম গোটেই ৱৰ্ল্ডত এই ট্ৰিটিটোৰ কাৰণে কোনো এইটো জেং হ'ব এটা ৱাৰ হ'ব এতিয়া সবে ক'ব এইটো মোৰ কাৰণ হ'ব আল্টিমেটলি গৈ কিনে এটা যেনেকৈ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আছে ৱৰ্ল্ড বেংক অৰ্গেনাইজেশ্যন আছে তো তেনেকৈ এটা কিবা এটা অৰ্গেনাইজেশ্যন বনাব লাগিব সেই অৰ্গেনাইজেশ্যনটো এক্সপ্লোৰ কৰিব গোটেই ৱৰ্ল্ডত ছাপ্লাই কৰিব মেইনলি সেইটো এক্সপ্লোৰেশ্যনৰ যোনটো খৰচা হ'ব প্লাছ ডিষ্ট্ৰিবিউট কৰা হ'ব I think low cost হৈ যাব তেলটো ইজিলি এক্সেসিবল এণ্ড এভেইলেবল হৈ যাব আৰু সেইটো যদি হসাকি এভেইলেবল হৈ যায় ধৰা 50 rupees লিটাৰ পেট্ৰল আৰু 30 rupees লিটাৰ ডিজেল অসমত এভেইলেবল হৈছে ট্ৰান্সপোৰ্টেশন কোৱা ইনফ্লেশন কোৱা সব ডিপ ডাউন হস্তা হৈ যাব ক'ৰবাত ট্ৰেভেল কৰিবলৈ ভাড়া সাৰা সব বস্তু কমি যাব ট্ৰান্সপোৰ্টেশন প্ৰফিট মাৰ্জিন কোম্পানীৰ বাঢ়ি যাব ইটস এ গুড নিউজ কিন্তু কথাটো হ'ল কোনোবা দেশে এলাউ কৰিবনে কোনোবা এটা বডি বনিবনে কোনোবা গুটিখিনি দেশ মিলি কিনে এটা ৰাউণ্ড টেবুলত বহি কিনে ডিছকাশ্যনটো হ'বনে যে 511 বিলিয়ন বেৰেলছ অফ ক্ৰুড অইল যোনটো পাইছে একচুৱেলি সেইটো কোনে গৈ ডিপ ডাউন গৈ কিনে এক্সপ্লোৰ কৰিব উলিয়াব আৰু গোটেই ৱৰ্ল্ডত ছাপ্লাই কৰিব যাতে ক্ৰুড অইলৰ যোনটো প্ৰাইচ এই বিগ আৰব কাউণ্ট্ৰিজ ৰাছিয়া USA মেইনটেইন কৰি আছে সেইটো কেনেকৈ সেইটো আমি তললৈ আনিব বিকজ ইণ্ডিয়াই মোষ্টলি আমাৰ আল্ট্ৰা লেভেলৰ যোনটো খৰচা হয় ন ইণ্ডিয়াৰ নেভাবিব যে আমি ইণ্ডিয়াই অকল নিজৰ ক্ৰুডে কনজিউম কৰি আছে এই যে নাইৰা চাই পোৱা বা তেল ডিপু নাইৰা পেট্ৰলিয়াম তেল ডিপু যে পোৱা ডিজেল পেট্ৰল যে পোৱা নাইৰা বুলি কোম্পানী আছে তোমালোকৰ কি লাগে সেইটো তেলটো ক'ৰ হয় ৰাছিয়ান কোম্পানীজ 49% ষ্টেক আছে সেইটো পেট্ৰল পাম্পত 49% ইণ্ডিয়ান কোনোবা এটা কোম্পানীৰ লগত লাগে 49% ষ্টেক আছে গুজৰাটত এইটো কোম্পানী হয় গুজৰাটৰ কোম্পানী হয় 49% ষ্টেক থকা কাৰণে সেইটো যে ক্ৰুড অইল যে ৰাছিয়াৰ পৰা আনি আছে সেইটো এক্সপ্লোৰেশ্যনৰ টেকনলজি ট্ৰান্সফাৰ কমপ্লিট গুজৰাটৰ এটা কোম্পানীত কৰিছে যাতে অইলটো যোনটো ক্ৰুড অইল ৰাছিয়াৰ পৰা এক্সপ্লোৰ কৰা হয় সেইটো কেনেকৈ টেকনলজি ইউজ কৰিলে যাতে সেইটো কমপ্লিট বেচিকেলি ভালকৈ ইউটিলাইজ হ'ব পাৰে কমপ্লিট বস্তুখিনি ফিজেল আউট নহয় যাতে কিবা বেয়া নহয় বস্তুখিনি পেট্ৰল ডিজেল কোৱা ৱেক্স কোৱা বা গেছ কমপ্লিট এক্সপ্লোৰেশ্যনটো ভালকৈ কৰিব ৰিফাইনিংটো ভালকৈ কৰিব সেইটো কমপ্লিট টেকনলজি ট্ৰান্সফাৰটো ৰাছিয়াৰ পৰা হৈছে বিকজ ৰাছিয়াই সেই নাইৰা কোম্পানীটোত যোনটো পেট্ৰল পাম্প চাই পোৱা 49% ষ্টেক হোল্ড কৰে তো তেনেকৈ কথা এতিয়া গ্ৰুপ বডি বনিব নাই যে আণ্টাৰ্কটিকাৰ যোনটো
petroleum, crude oil পোৱা গ'ল, I don't think so. Every country will come to a table and discuss on this to make crude prices down. Not possible. এনেকৈ আৰু ইনফৰ্মেটিভ ভিডিঅ'জকে লাগে যদি আপোনালোকক প্লিজ এই ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, আপোনালোকে কি ভাবে এনেকৈ বডি বনিব নেকি এণ্টাৰ্কটিকাৰ যোনটো এক্সপ্ল'ৰেশ্যন পোৱা গৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু পাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ হোৱাটছআপ গ্ৰুপত। থেংক ইউ ভেৰি মাছ।